ঝুমুৰ বিনন্দিনীৰ অংশগ্ৰহণকাৰীসকলক প্ৰমাণপত্ৰ আৰু মাননী প্ৰদান অনুষ্ঠান খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজন কৰা হৈছে। এই অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে উপস্থিত থাকিব মন্ত্ৰী বিমল বৰাসহ সাংসদ আৰু বিধায়কসকল। ঝুমুৰ বিনন্দিনীৰ অংশগ্ৰহণকাৰী শিল্পী আৰু প্ৰশিক্ষকসকলক প্ৰদান কৰা হ'ব প্ৰমাণপত্ৰ আৰু মাননী। হয়, যোৱা ফেব্ৰুৱাৰী মাহৰ ২৪ তাৰিখৰ দিনা অসমৰ এটা বৰ্ণাঢ্য সংস্কৃতি ঝুমুৰ, এই ঝুমুৰক আমি একক স্থানত এক বৃহৎ সংখ্যাৰে ঝুমুৰ বিনন্দিনী নামেৰে আমি উপস্থাপন কৰিছিলোঁ, য'ত দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতৰ উপস্থিতিৰে হৌষ্ঠৱ বৃদ্ধি কৰিছিল আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ ৰাষ্ট্ৰ প্ৰতিনিধিসকলৰ উপস্থিতিত অনুষ্ঠান হৈছিল। প্ৰায় ৮,০০০ শিল্পীয়ে অংশগ্ৰহণ কৰা এই ঝুমুৰ বিনন্দিনী অনুষ্ঠানটোৱে আমাৰ বৰ্ণাঢ্য অসমীয়া কৃষ্টি সংস্কৃতিৰ কথা বিশ্ববাসীৰ আগলৈ বাৰ্তা হিচাপে লৈ যাবৰ কাৰণে আমি সক্ষম হৈছিলোঁ। আৰু আজি এই ঝুমুৰ বিনন্দিনী অনুষ্ঠানত অংশগ্ৰহণ কৰা যিসকল শিল্পী, যিসকল ওজা প্ৰশিক্ষক আৰু যিসকল বিশেষজ্ঞ সমিতি আমাৰ লোকে এই গোটেই অনুষ্ঠানটো সুন্দৰভাৱে পৰিচালিত কৰাত সহায় কৰিছিলে, তেখেতসকলক মানপত্ৰ আৰু সম্বৰ্ধনা জ্ঞাপন কৰিবৰ কাৰণে আজি এই অনুষ্ঠানটো আমি আয়োজন কৰিছোঁ। এই সমাজখন অতদিনে অৱহেলিত হৈ আছিলে, কেৱল ৰাজনৈতিক কাৰণত বিভিন্ন ৰাজনৈতিক দলসমূহে চাহ জনগোষ্ঠী আদিবাসী সমাজখনক তেওঁলোকে ব্যৱহাৰ কৰি আহিছিলে। কিন্তু ভাৰতীয় জনতা পাৰ্টি শাসনত অহাৰ লগে লগে এই সমাজখনৰ সৰ্বাংগীন বিকাশৰ কাৰণে সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক সকলো দিশ পুংখানুপুংখভাৱে চাই আমাৰ চৰকাৰে যোৱা 10টা বছৰ নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিছোঁ, কেনেকৈ এখন শক্তিশালী সমাজ নিৰ্মাণ কৰিব পৰা যায়।